নমস্কাৰ সুপ্ৰভাত চাবলৈ আৰম্ভ কৰিছে নমস্কাৰ অসম। আজি 21 ছেপ্টেম্বৰ শনিবাৰ। আগবঢ়াব লৈছোঁ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা নটিফিকেশ্যন বেলটো অন কৰি ল'ব। দিব লৈছোঁ আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ। কচুতলিৰ উচ্ছেদত নিষেধাজ্ঞা জাৰি কৰিলে উচ্চ ন্যায়ালয়ে। 30 ছেপ্টেম্বৰলৈ কচুতলিত প্ৰশাসনে চলাব নোৱাৰিব উচ্ছেদ। সোণাপুৰৰ উচ্ছেদত নিষেধাজ্ঞা জাৰি কৰিছে উচ্চ ন্যায়ালয়ে। উচ্ছেদিত ৰাজ্যলৈ সাময়িক সকাহ আগবঢ়ালে গুৱাহাটী উচ্চ ন্যায়ালয়ে। আৰু জানিব পৰা মতে আগন্তুক 30 ছেপ্টেম্বৰলৈ সোণাপুৰৰ কচুতলিত প্ৰশাসনে চলাব নোৱাৰিব উচ্ছেদ। ম্যাদী পতা থকা একাংশ লোকে উচ্ছেদৰ বিৰুদ্ধে কৰিছিল আবেদন। ট্ৰাইবেল বেল্ট ঘোষণা হোৱা পূৰ্বৰে পৰা কচুতলিত বাস কৰিছিল একাংশ উচ্ছেদিত লোক আৰু ম্যাদী পতা দেখুৱাই উচ্চ ন্যায়ালয়ত উচ্ছেদৰ বিৰোধিতা কৰিছিল উচ্ছেদিতই। আৰু জানিব পৰা মতে উপযুক্ত নথিপত্ৰ থকা লোকসকলৰ ক্ষেত্ৰত প্ৰযোজ্য নহ'ব ট্ৰাইবেল বেল্টৰ সংৰক্ষণ বিধি। জনাব লৈছোঁ দিনটোৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ। ভাৰতৰ বাহিৰত কাম কৰিবলৈ যাওক, ইয়াত কাৰো সৈতে কাজিয়া কৰি থকাৰ দৰকাৰ নাই। মিয়া শ্ৰমিকক উজনিলৈ যাবলৈ নিদিয়াক লৈ এই বৃহৎ মন্তব্য আগবঢ়ালে বিধায়ক শ্বেৰমান আলীয়ে। লগতে শৃংখল চলিহাক ভতুৱা কুকুৰৰ লগত তুলনা বিধায়ক শ্বেৰমান আলীৰ। মিয়া জনগোষ্ঠীক লৈ পুনৰ মন্তব্য আগবঢ়ালে বিধায়ক শ্বেৰমান আলীয়ে। মিয়া লোকক ভাৰতৰ বাহিৰত কাম কৰিবলৈ যাবলৈ আহ্বান জনালে বিধায়কগৰাকীয়ে। ইয়াত কাৰো সৈতে কাজিয়া কৰি থকাৰ প্ৰয়োজন নাই। উজনিৰ মানুহে যদি মিয়া লোকক নিবিচাৰে তাত যাবলৈ প্ৰয়োজন নাই। শ্ৰমৰ মূল্য সকলোতে আছে, সকলোতে পাব। উজনি অসমৰ লোকক মাছ পাচলি বিক্ৰী কৰাতকৈ ডাক্তৰ ইঞ্জিনিয়াৰ হ'বলৈ প্ৰতিযোগিতা কৰক বুলি মন্তব্য আগবঢ়ালে বিধায়ক শ্বেৰমান আলীয়ে। আনহাতে শৃংখল চলিহাকো প্ৰত্যাহ্বান জনালে বিধায়কগৰাকীয়ে। শৃংখল চলিহাক ভতুৱা কুকুৰৰ লগত তুলনা কৰিলে বিধায়ক শ্বেৰমান আলীয়ে। ভতুৱা কুকুৰৰ বিষয়ে মই একো নকওঁ বুলি মন্তব্য সাংবাদিকৰ সন্মুখতে। আৰু এনেধৰণে মিয়া জনগোষ্ঠীক লৈ পুনৰবাৰ মন্তব্য আগবঢ়ালে বিধায়ক শ্বেৰমান আলীয়ে। জনাব লৈছোঁ দিনটোৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ। পুনৰ ধিঙত সংঘটিত হৈছে ধৰ্ষণ কাণ্ড। এমাহৰ ভিতৰতে ধিঙত পুনৰ জঘন্য কাণ্ড সংঘটিত হৈছে। এজনী নাবালিকাৰ সৈতে কুকাণ্ড কৰিলে ফুজাইল আৰু ইছৰাফিলে। ধিঙত পুনৰ মানৱ সমাজক লজ্জানত কৰা ঘটনা সংঘটিত হৈছে। এমাহৰ ভিতৰতে ধিঙত পুনৰ নাবালিকাক ধৰ্ষণৰ ঘটনা সংঘটিত হৈছে। এইবাৰ ফুজাইল আহমেদ ইছৰাফিল হুছেইনৰ কামনাৰ বলি হ'ল এগৰাকী নাবালিকা। আইতাকক নদীৰ ঘাটত আগুৱাবলৈ আহি 2 নৰপিশাকৰ কামনাৰ বলি হ'ল নাবালিকাগৰাকী। ঘৰলৈ উভতাৰ পথতে বাইকত উঠাই নাবালিকক টানি নিয়ে 2 লম্পটে আৰু বাইকত উঠাই লৈ জংঘলৰ মাজত নাবালিকাগৰাকীৰ সৈতে ধৰ্ষণ কাৰ্য সংঘটিত কৰিলে 2 নৰপিশাচে। কথমপি ভাতৃৰ তৎপৰতাত নাবালিকাগৰাকীক উদ্ধাৰ কৰা হয় আৰু ইতিমধ্যে লম্পট ফুজাইল আৰু ইছৰাফিলৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিলে ভুক্তভোগী নাবালিকাৰ পৰিয়ালে। আৰু এতিয়া লম্পট ফুজাইল আৰু ইছৰাফিলক বিচাৰি আৰক্ষীৰ তীব্ৰ অভিযান অব্যাহত আছে। আগবঢ়াইছোঁ পৰৱৰ্তী খবৰ। ৰাহুল গান্ধীৰ চৰকাৰ হ'লে 24 ঘণ্টাৰ ভিতৰত হিমন্ত চৰকাৰ নাইকিয়া হ'ব। হিমন্ত বিশ্ব শৰ্মাক ক্ষমতাৰ পৰা আঁতৰাবলৈ আমি সাজু আছোঁ। এই বৃহৎ মন্তব্য আগবঢ়াইছে কংগ্ৰেছ সাংসদ ৰকিবুল হুছেইনে। হিমন্ত চৰকাৰৰ বিৰুদ্ধে পুনৰ সৰব হ'ল সাংসদ ৰকিবুল হুছেইন। কেন্দ্ৰত ৰাহুল গান্ধীৰ চৰকাৰ হ'লে 24 ঘণ্টাৰ ভিতৰত হিমন্ত চৰকাৰ নাইকিয়া হ'ব। মাত্ৰ কেইটামান দিন আপোনালোকে ধৈৰ্য ধৰক। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ক্ষমতাৰ পৰা আঁতৰাবলৈ আমি আছোঁ। কেৱল আপোনালোকে কংগ্ৰেছক ভোট দি জয়ী কৰাওক। আমাক জোকাই লোৱাৰ পৰিণাম বেয়া হ'ব। আৰু এনেধৰণে হিমন্ত চৰকাৰৰ বিৰুদ্ধে পুনৰ সৰব হৈ সাংসদ ৰকিবুল হুছেইনে এই বৃহৎ মন্তব্য কৰিলে। জনাব লৈছোঁ দিনটোৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ। সাৱধান হওক অবৈধ বেদখলকাৰীসকল। প্ৰয়োগ হ'ব বেদখলকাৰীৰ বিৰুদ্ধে দয়া নাই ক্ষমা নাই নীতি। চৰকাৰী ভূমি বেদখল কৰি ৰখা স্থানত পুনৰ চলিব উচ্ছেদ অভিযান। সাৱধান অবৈধ বেদখলকাৰী। চৰকাৰী ভূমি বেদখল কৰি ৰখা স্থানত পুনৰ চলিব উচ্ছেদ অভিযান। অহা 24 আৰু 25 ছেপ্টেম্বৰৰ বাবে সাজু হৈছে প্ৰশাসনৰ বৃহৎ দল। বেদখলকাৰীলৈ ইতিমধ্যে জাৰি কৰা হৈছে জাননী।
গোৱালপাৰাৰ লক্ষীপুৰ বন বিভাগৰ বান্দৰমাথা সংৰক্ষিত বনাঞ্চলত চলিব উচ্ছেদ অভিযান আৰু বনাঞ্চলখনৰ 118.02 হেক্টৰ বনভূমিৰ প্ৰায় 55 হেক্টৰ বনভূমি বেদখলমুক্ত কৰিবলৈ সাজু হৈছে চৰকাৰ। নিৰ্ধাৰিত সময়ৰ পূৰ্বে বেদখলকাৰীয়ে এৰিব লাগিব তেওঁলোকৰ গৃহ। আৰু জানিব পৰা মতে প্ৰশাসনৰ এটা দলে ইতিমধ্যে আৰম্ভ কৰিছে ফ্লেগ মাৰ্চ। আগবঢ়াইছোঁ এটা বিগ ব্ৰেকিং নিউজ। দিন দুপৰতে মহানগৰীত গুলীচালনাৰ ঘটনা সংঘটিত হৈছে। ই-ৰিক্সা চালকক পিষ্টল দেখুৱাই লুটিলে নগদ ধন। দিন দুপৰতে মহানগৰীত গুলীচালনাৰ ঘটনা সংঘটিত হৈছে। পিষ্টল দেখুৱাই লুটি নিলে নগদ ধন আৰু মোবাইল ফোন। আৰু যোৱাকালি মহানগৰীৰ এটি ৰোডৰ বিশ্বৰত্ন হোটেলৰ সমীপতে দুৰ্বৃত্তৰ গুলীচালনা দেখিবলৈ পোৱা গ'ল। ই-ৰিক্সা চালকক পিষ্টল দেখুৱাই লুটিলে নগদ ধন। ই-ৰিক্সাখন কাঢ়ি নিবলৈ মাজ ৰাস্তাতে গুলীচালনা দুৰ্বৃত্তৰ। আৰু ঘটনাৰ সন্দৰ্ভত পাণবজাৰ থানাত ভুক্তভোগীৰ এজাহাৰ দাখিল কৰা হৈছে। জনাব লৈছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ। উৎকট গৰমৰ বাবে সলনি কৰা হ'ল বিদ্যালয়ৰ পাঠদানৰ সময়সূচী। আগন্তুক 3 দিনতো উৎকট গৰমে দহিব ৰাজ্যবাসীক। উৎকট গৰমৰ বাবে শিক্ষা বিভাগে দিলে জৰুৰী জাননী। বিদ্যালয়ৰ সময়সূচী সলনি কৰিলে শিক্ষা বিভাগে। জিলা প্ৰাথমিক শিক্ষা বিভাগে জাৰি কৰিলে এই নিৰ্দেশনা। গৰমৰ বাবে ৰাতিপুৱা 7:30 বজাৰ পৰা আৰম্ভ হ'ব পাঠদান আৰু 12:30 বজাত অন্ত পৰিব বিদ্যালয়ৰ পাঠদান। শ্ৰেণীকোঠাৰ ভিতৰতে হ'ব লাগিব প্ৰাৰ্থনা সভা। স্কুলত থাকিব লাগিব বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা। সকলো শ্ৰেণীকোঠাতে চলি থাকিব লাগিব ফেন। আৰু বিদ্যুৎ কৰ্তন হ'লে বিকল্প ব্যৱস্থা কৰিব লাগিব কৰ্তৃপক্ষই। কোট টাই পিন্ধাবলৈ ছাত্ৰ ছাত্ৰীক বাধ্য কৰাব নোৱাৰিব শিক্ষা বিভাগে বা বিদ্যালয় কৰ্তৃপক্ষই। কামৰূপ জিলা আয়ুক্তৰ পৰামৰ্শ মতে জাৰি কৰা হৈছে এই নিৰ্দেশনা। আৰু আজিৰ পৰা কামৰূপ মহানগৰীৰ প্ৰতিখন বিদ্যালয়ে মানিব লাগিব এই নিৰ্দেশনা। আৰু জানিব পৰা মতে অনাগত 3 দিনতো উৎকট গৰমে দহিব ৰাজ্যবাসীক। ৰাজ্যত উৎকট গৰমৰ ভয়ংকৰ পৰিণতি। প্ৰচণ্ড গৰমৰ বাবে বিদ্যালয়তে ঢলি পৰিল শিক্ষাৰ্থীসহ শিক্ষক। আৰু জানিব পৰা মতে শিক্ষক শিক্ষাৰ্থীসহ চতুৰ্থ বৰ্গৰ কৰ্মচাৰীয়েও ঢলি পৰিল গৰমত। অভয়াপুৰীৰ পীৰাধৰা হাইস্কুলত ঢলি পৰিল দুগৰাকীকৈ ছাত্ৰী। দিব লৈছোঁ পৰৱৰ্তী খবৰ। লোকসভা নিৰ্বাচন খেলিবলৈ টকা নাছিল কংগ্ৰেছৰ হাতত। লোকসভা নিৰ্বাচন খেলিবলৈ বিজেপিৰ পৰা গাড়ী বিচাৰিছিল কংগ্ৰেছে। এই অভিযোগ উত্থাপন কৰিছে বিজেপি বিধায়িকা সুমন হৰিপ্ৰিয়াই। লোকসভা নিৰ্বাচন খেলিবলৈ বিজেপিৰ পৰা গাড়ী বিচাৰিছিল কংগ্ৰেছে। লোকসভা নিৰ্বাচন খেলিবলৈ টকা নাছিল কংগ্ৰেছৰ হাতত। এই বিস্ফোৰক অভিযোগ বিজেপি বিধায়িকা সুমন হৰিপ্ৰিয়াৰ। কংগ্ৰেছে চৰকাৰ গঠন কৰিব, জনসাধাৰণক আঁচনি দিব। মুংগেৰী লাল কি হাছিন স্বপ্না দেখিছে কংগ্ৰেছে। বিজেপিৰ কোৱা কথা চুৰ কৰি কংগ্ৰেছে কোৱা আৰম্ভ কৰিছে। কংগ্ৰেছে 2024ত চৰকাৰ গঠন কৰি আঁচনি দিয়াটো দূৰৈৰ কথা। 2024ত কংগ্ৰেছৰ তলাহে বন্ধ হ'ব। কংগ্ৰেছক তীব্ৰ কটাক্ষ কৰি বিজেপি বিধায়িকা সুমন হৰিপ্ৰিয়াৰ এই বৃহৎ মন্তব্য।